নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল যিকোনো মুহূৰ্তত হলনি হ'ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি তাক লৈ চলিছে ব্যাপক চৰ্চা একেদৰে 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ চলিছে গুণাগথা কেইবাখনো ৰাজ্যত ধাৰাবাহিক পৰাজয়ৰ পাছত এইবাৰ কংগ্ৰেছ হাইকমাণ্ডে অসমত নিযুক্তি দিব পাৰে নতুন সভাপতি দীৰ্ঘ সময়ৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা ভূপেন বৰাক আতৰাই নতুন মুখত সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে কেৱল সভাপতিয়ে নহয় অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰায়বোৰ পদবীতে ব্যাপক ৰদবদল কৰিব বুলি বিশ্বস্ত সূত্ৰৰ জৰিয়তে গম পোৱা গৈছে বিৰোধী দলপতিও সলনি হোৱাৰ সম্ভাৱনা আছে আজি নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক আয়োজন কৰি তলব কৰিছে অসমৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন বিধায়ক জাকিৰ হুছেইন সিকদাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ বিধায়ক হাফিজ ৰছিদ আহমেদ চৌধুৰী প্ৰাক্তন সাংসদ আব্দুল খালেক ৱাজেদ আলী চৌধুৰী প্ৰদীপ সৰকাৰ নন্দিতা দাস আদি কেইবাগৰাকীও কংগ্ৰেছ নেতাক তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঠাইত দায়িত্ব দিয়াৰ সম্ভাৱনা আছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ভৰত নৰহক একেদৰে উপ দলপতিৰ স্থানত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বিধায়ক জাকিৰ হুছেইন সিকদাৰক 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বিধায়ক দেৱব্ৰত শইকীয়াক বৰ্তমানৰ সভাপতি ভূপেন বৰাক কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিক লৈ কোনো আলোচনা নহয় বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে পোনপটীয়াকৈ নিৰ্দেশনা প্ৰকাশ কৰিব নেতৃত্ব সালসলনিৰ কথা এই সালসলনিত সভাপতি বিৰোধী দলপতি বিৰোধীৰ উপদলপতিৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে যিয়ে নহওক 26ৰ নিৰ্বাচনত বৰ্তমানৰ নেতৃত্বক লৈ যে কংগ্ৰেছ দল অৱতীৰ্ণ হোৱাৰ চিন্তা কৰা নাই সেয়া নিশ্চিত কংগ্ৰেছ পাৰ্টি 2026ৰ নিৰ্বাচনৰ কাৰণে সাজু হৈ আছে এতিয়া কি ধৰে হ'ব মিত্ৰতা হ'ব কাৰ লগত হ'ব সেইবোৰ কথা এই মুহূৰ্তত কোৱা টান কিন্তু অসমৰ ৰাইজ দল আমাৰ দলতকৈ অসমৰ ৰাইজ সাজু হৈ আছে এনে আপুনিও মানে অপজিশ্যন এলায়েন্সটো কথা বাৰে বাৰে কৰি আহিছিলে এই সময়ত কি ক'ব মই ভাবোঁ যে এটা বহল ভিত্তিক বুজাপৰা এটা লাগে বহল ভিত্তিক ঐক্য এটা লাগে ইয়াত কোনো সন্দেহ নাই কিন্তু কাইলৈও আমাৰ এখন বৈঠক হ'ব তাৰ পিছতো হ'ব গতিকে ৰণকৌশলটো ব্যক্তি হিচাপে মই ক'বলৈ দিগদাৰ কিন্তু বৰ্তমান যিটো চৰকাৰৰ কেৰেক্টাৰ এই চৰকাৰক উফৰাবলৈ আমি চবেই অকণমান ক'ৰবাত নহয় ক'ৰবাত ত্যাগ কৰিব লাগিব সেইটো এটা কনফিডেঞ্চিয়েল কথা এই সম্পৰ্কত মই কোনো মন্তব্য নিদিওঁ কিন্তু দলে মই ভাবোঁ যে সঠিক ৰণকৌশল তৈয়াৰ কৰিব ছ'চিয়েল মিডিয়াত বান্ধিলে টকাৰ সৈতে ভাইৰেল হোৱা এখন ফটোক লৈ হোজাই বিজেপিত কণ্ডল এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে তৰিলে এজাহাৰ কেনেকৈ কোটি কোটি টকাৰ মালিক হ'ল পিণ্টু কুমাৰ দাস যিমানখিনি ষ্টিল ফটো আছে গোটেইখিনি ফেক ফটো ফৰেনচিক লেবত যেতিয়া ফটোবিলাক পঠাব প্ৰশাসনে তেতিয়াতো দুধ কা দুধ পানী কা পানী হ'ব নেতাৰ ভাইৰেল ফটোক লৈ হোজাই বিজেপিত কণ্ডল পৰস্পৰৰ বিৰুদ্ধে দুই পক্ষৰ এজাহাৰ সিদিনালৈকে বিধায়ক ৰামকৃষ্ণ ঘোষৰ সোঁৱে বামে থকা নেতাৰ খোৱা কামোৰাই তোলপাৰ লগাইছে হোজাই বিজেপিত বিজেপি নেতা পিণ্টু কুমাৰ দাসৰ এই দুখন ফটো ভাইৰেল হোৱাৰ পিছতেই দ্বিখণ্ডিত হৈছে হোজাই বিজেপি অৱশ্যে তৃতীয় পক্ষৰ অভিযোগৰ পাছতে হোজাই বিজেপিৰ এই খোৱা কামোৰাত অকলশৰীয়া হৈছে দুহাতত বান্ধিলে টকাৰ সৈতে ফটো ভাইৰেল হোৱা পিণ্টু কুমাৰ দাস এছচি বোৰ্ডৰ উপাধ্যক্ষ হৈ থকা কালত পিণ্টু কুমাৰ দাসে কোটি কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ একালৰ সতীৰ্থ প্ৰসেনজিৎ দাসৰ এই মানুহজনক মই ভাবা নাছিলোঁ ইমান দুৰ্নীতি কৰা মানুহ বুলি তেওঁ দায়িত্বত এছচি বোৰ্ডৰ ভাইচ চেয়াৰমেন হয় পিণ্টু কুমাৰ দাস তেওঁ এছচি বোৰ্ডৰ আৰু অবিচি বোৰ্ডৰ বহুত বস্তু বাহিৰত বেচিছে এইটোৰ তথ্য আমাৰ এই ফাইলত আছে পৰৱৰ্তী পৰ্যায়ত আমি দিম এছচি বোৰ্ডৰ উপাধ্যক্ষ হোৱাৰ পাছত কেনেকৈ পিণ্টু কুমাৰ দাস কোটি কোটি টকাৰ মালিক হ'ল এই প্ৰশ্ন বিজেপি নেতা প্ৰসেনজিৎ দাসৰ 25 লাখ টকাৰ ওপৰত খালি যোগিজান ব্লকৰ পৰা তেওঁ পেমেণ্ট পাইছে এই এটা বছৰত 3 লাখ টকা
টাৰ্ণঅভাৰ থকা মানুহে কেনেকৈ পালে এই বস্তুটো পূৰ্ণ তদন্ত হ'ব লাগে। ভুৱা হিতাধিকাৰীৰ নামত আবণ্টন হোৱা 100খন পাৱাৰ টিলাৰ ব্লেক মাৰ্কেটত বিক্ৰী কৰি কোটি টকা লুট কৰাৰ অভিযোগ উঠিছে পিণ্টু কুমাৰ দাসৰ বিৰুদ্ধে। 2019-20 আমি জানা তথ্যমতে 100ৰ ওপৰত পাৱাৰ টিলাৰ আহিছে, যিটো নিউজ চেনেলত বাজিছে এইটো সত্যতা আছে। এটা পাৱাৰ টিলাৰ ব্লেক মাৰ্কেটত 1 লাখ টকাকৈ বেচিলেও 1 কোটি টকাৰ ওপৰত। হাতত থকা ফাইলত পিণ্টু কুমাৰ দাসৰ দুৰ্নীতিৰ সমস্ত তথ্য আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীক তদন্তৰ দাবী জনালে প্ৰসেনজিৎ দাসে। মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী অধীক্ষক পূজাক অনুৰোধ জনাম, তেখেতে এটা চৌমুটো কেছ লৈ পিণ্টু দাসক যাতে জেল হাজত পঠাব পাৰে এইটোৰ ব্যৱস্থা তেওঁ কৰিব লাগে। আইনীভাৱে এইটো দণ্ডনীয় অপৰাধ, কাৰণ দুৰ্নীতি কোনেও সাৰি যাব নোৱাৰে। সেইটো কাৰণে মই ওলাই আহিছোঁ। তেওঁৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই। মই অহাৰ কাৰণটো হ'ল দুৰ্নীতি কৰিছে মানুহজনে, কোটি কোটি টকা ঘটিছে। তেওঁৰ অতীতটোকে আছিল মই দেখিছোঁ, সেইটোত লৈ মই নাযাওঁ। কিন্তু SC বোৰ্ডৰ আৰু OBC বোৰ্ডৰ যিটো কেলেংকাৰী কৰিছে পুৰা তথ্য মোৰ তাত আছে। কেৱল ধনেই নহয়, পিণ্টু কুমাৰ দাসৰ নাৰী কেলেংকাৰীৰ একাধিক তথ্য প্ৰমাণ থকাৰো দাবী হোজাই বিজেপিৰ নেতাগৰাকীৰ। কাৰণ মই নিজে তাৰ মোবাইলত বহুত কেইবাৰ তেনেকুৱা ফটো দেখিছোঁ, আপত্তিজনক ফটো, টকাৰ ফটো নহয়, তেনেকুৱা কিবা নাৰী কেলেংকাৰী বা দেখিছে। মই তাক সুধিছিলোঁ এদিন। সৰ্বশেষত পিণ্টু কুমাৰ দাসে দাবী কৰাৰ দৰে ভাইৰেল হোৱা ফটো দুখন সম্পাদিত কৰা নহয় বুলি সজোৰে দাবী কৰিলে প্ৰসেনজিৎ দাসে। যিমানখিনি ষ্টিল ফটো আছে গোটেইখিনি ফেক ফটো। ফৰেনচিক লেবত যেতিয়া ফটোবিলাক পঠাব প্ৰশাসনে, তেতিয়াতো দুধ কা দুধ পানী কা পানী হৈ যায়। দুহাতত বান্দিলে টকাৰ সৈতে এই ফটো দুখন ভাইৰেল হোৱাৰ পাছতে পিণ্টু কুমাৰ দাসে গোচৰ তৰা সতীৰ্থ বিজেপি নেতা বিশ্বজিৎ সুৰুজ, প্ৰবীৰ চৰকাৰ, জিতু তিৱাৰী আৰু ধীৰাজ নাথে সংবাদমেল সম্বোধন কৰি নচ্ছাত কৰিলে অভিযোগ। তাৰ কপিখনত তেওঁ যিখন স্পষ্টীকৰণ দিলে যে অমুক তাৰিখে অমুক সময়ত অমুকে মোৰ ঘৰলৈ আহি তেওঁৰ এটা লাইক কিডনেপিঙৰ নিচিনা তেওঁ এটা মানে বেলেগ ধৰণৰ এটা চিনেৰিঅ' ক্ৰিয়েট কৰিব বিচাৰিছে। সেইদিনা আমি কোন ক'ত আছিলোঁ আমাৰ ওচৰত সম্পূৰ্ণ তথ্য আছে। আমাৰ নিজৰ ঘৰৰ ভিডিঅ' ফুটেজ আছে। আমি ক'ত গৈছোঁ আমাৰ ওচৰত CCTV ফুটেজ আছে। যদি CCTV এডমিচিবল হয় তেতিয়াহ'লে আমি গোটেইখিনি তথ্য আমি মাননীয় মহামান্য আদালতৰ ওচৰত জমা কৰিম। পিণ্টু কুমাৰ দাসে অপহৰণ আৰু হত্যাৰ ভাবুকিৰে ধন দাবী কৰাৰ অভিযোগ অনাৰ দিনা হোজাইতে থকাৰ দাবী 4 বিজেপি নেতাৰ। প্ৰয়োজন হ'লে ঘৰত সংলগ্ন থকা CCTVৰ ফুটেজ আৰক্ষী আৰু আদালতত দাখিল কৰিব বুলি জনালে 4গৰাকী নেতাই। সেই সময়ত আমি যেনেকৈ সেইদিনা তেওঁ যিটো তাৰিখ আৰু মেনশ্যন কৰিছে আমি দেখুৱাই দিব পাৰোঁ আপোনালোকক। সেই সময়ত কোন ক'ত আছিল। মোৰ ঘৰত যেনেকৈ 8টা 8:30 বজাত তেওঁলোক দুজন আহিছিলে, তাৰ আগত মই মোৰ ঘৰৰ পৰা সেইদিনা ওলোৱাই নাই। মোৰ ঘৰৰ ফুটেজ আছে। তেখেতৰ লগত কোনো সম্পৰ্কই নাই। মই দাদা 5টা বজাত তেওঁ টাইম দিছে। 5টা বজাত মই স্কুটি লৈ ওলাইছোঁ। তাৰ পৰা মই ৰাজীৱ মেডিকেলত গৈছোঁ। মেডিচিন লৈ আকৌ 15 মিনিটৰ ভিতৰত মই আহি সোমাই গ'লোঁ ঘৰলৈ। তাৰপিছত আকৌ মই 7টাত ঘৰৰ পৰা ওলাইছোঁ। এয়া গাড়ী লৈ ওলাইছোঁ। মোৰ গোটেই ফুটেজ আছে মোৰ মোবাইলত, কেমেৰাটো আছে। আপোনালোকে যেতিয়া আমি আইনৰ কাষ চাপিম আমি এইবিলাক এভিডেঞ্চ লৈ ক্লেইম কৰিম তেওঁলোক। এইখন গাড়ীৰ কথা কৈছোঁ। তেখেতৰ লগত এটা ভাতৃবোধ সম্পৰ্ক আছে, আগৰ পৰাই আছে। এনে প্ৰতি অভিযোগৰ পাছত হলঠেকত পৰাৰ সম্ভাৱনা আছে হোজাই বিজেপিত ক্ৰমে অকলশৰীয়া হোৱা পিণ্টু কুমাৰ দাস। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাতৃৰ মৃত্যুৰ এমাহ নহওঁতেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া বিৰেঞ্চি কুমাৰ দাসে। মহানগৰীত কিলাৰ হাইৱেত পৰিণত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মহাশিৱৰাত্ৰিৰ মাজনিশা পতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল'লে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে। স্কুটিৰে আহি থকা অৱস্থাত লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এখন 4চকীয়া বাহনে মহতিয়াই লৈ যায় ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডিজেয়াৰ বাহনখন। অৱশ্যে এতিয়াও পলাতক অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰা সেই বাহনখনৰ চালকজন 50 নম্বৰ SI বেটছৰ বিৰেঞ্চি কুমাৰ দাসে ঘগ্ৰাপাৰ থানাৰ পূৰ্বে জোৰাবাদ, পাণবজাৰ আৰু দিছপুৰ থানাত কৰ্মৰত আছিল। উল্লেখযোগ্য যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা। 14 দিন পূৰ্বে হোটেল ৰেডিছন ব্লুৰ সন্মুখত স্কুল বাছৰ খুন্দাত এজন স্কুটি আৰোহীৰ মৃত্যু হোৱাৰ পিছতে বৰাগাঁও উৰণ সেতুতো সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা।
তাৰো আগতে লগ পাইছিলোঁ আমি, তাৰ বাবে কি ক'ম আৰু ভাগি পৰিছোঁ। ছাৰৰ আত্মাই শান্তি পাওক, তাৰ কামক ভগৱানৰ ওচৰত কামনা কৰিছোঁ। দক্ষিণ পাট আমাৰ নগাঁও দক্ষিণ পাট। মাক ঢুকাইছিলে নেকি? মাক ঢুকুৱা আজি 18 দিনমান হৈছে। তেওঁ কিবা ছুটিত আছিলে? ছুটিত আছিলে। তেওঁ ক'ত থাকে? গুৱাহাটী ক'ত থাকে? গেম ভিলেজত থাকে। তেওঁ ভাড়া হিচাপে থাকে? গেম ভিলেজতে তেওঁ কোৱাৰ্টাৰ লৈছে। মই খুৰা খাওঁ। কাজ ক'ত হৈছিলে গম পাই নে? কাজকৰ্ম আমাৰ দক্ষিণ পাটত হৈছে, নগাঁও দক্ষিণ পাট। দক্ষিণ পাটত তেওঁ আহিছিলে আমাৰ হেৰি শ্ৰাদ্ধৰ 2 দিনৰ পিছত আহিছিলে। প্ৰধানমন্ত্ৰী 23 তাৰিখে আহিছে ৰাতি। ছুটিত আছিলে। নগাঁৱৰ পৰা আহিছে। মই খুৰা খাওঁ। আৰু দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া বীৰেঞ্চি কুমাৰ দাসক গেমছ ভিলেজত জনালে শ্ৰদ্ধাঞ্জলি। গেমছ ভিলেজৰ আৱাসীৰ লগতে আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই শেষকৃত্য সমাপনৰ বাবে নগাঁৱৰ বাসগৃহলৈ নিয়া হয় আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ। বুধবাৰে নিশা আৰক্ষী বিষয়া বীৰেঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কোৱাৰ্টাৰৰ সমীপৰ এটা শিৱ মন্দিৰত আশীষ লৈ উভতি আহিছিল গেমছ ভিলেজত থকা ভাড়াঘৰলৈ। শিৱৰাত্ৰি উপলক্ষে মন্দিৰৰ পৰা লৈ অনা খিচিৰি পত্নীৰ সৈতে খাই বাহিৰলৈ নিশা ওলাই আহিছিল বীৰেঞ্চি দাস। দোকানত চিগাৰেট কিনিবলৈ এজন যুৱকৰ স্কুটি লৈ ওলাই আহিছিল আৰক্ষী বিষয়াগৰাকী। আৰু সেই সময়তেই গেমছ ভিলেজৰ সন্মুখৰ ক্ৰছিঙত খানাপাৰা অভিমুখী পথত দ্ৰুতবেগী ডিজেয়াৰ বাহনে মহতিয়াই নিছিল স্কুটি লৈ অহা আৰক্ষী বিষয়াগৰাকীক। ইপিনে GMCHত মৰণোত্তৰ পৰীক্ষাৰ পিছত নগাঁৱৰ বাসগৃহলৈ নিয়া হয় বীৰেঞ্চি কুমাৰ দাসৰ মৃতদেহ। গুৱাহাটীত দীৰ্ঘ সময় দায়িত্বত আছিল আৰক্ষী বিষয়াগৰাকী। CIDৰ লগতে যোৰাবাদ থানা, পাণবজাৰ, দিছপুৰ, ফটাখিল থানা, ভগদত্তপুৰ আৰক্ষী চকী, জাগিৰোড থানা, দদৰা আৰক্ষী চকীকে ধৰি যান বাহন আৰক্ষীতো কৰ্তব্য পালন কৰিছিল বীৰেঞ্চি কুমাৰ দাসে। যোৰাবাদ আৰক্ষী চকীত কৰ্মৰত অৱস্থাত কৃত্ৰিম বানত আবদ্ধ স্কুল বাছৰ পৰা সাহসেৰে এবুকু পানীত নামি উদ্ধাৰ কৰিছিল আবদ্ধ ছাত্ৰ ছাত্ৰীক। এইগৰাকী দক্ষ আৰক্ষী বিষয়াৰ বিয়োগত মৰ্মাহত হৈ পৰিছে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া জোৱান। তেওঁ আজি জইন কৰাৰ কথা আছিল বীৰেঞ্চি, আৰু সেই মৰ্মে আজি কেইদিনমান আগতে সি ঘৰলৈ ইয়াত আহিছে, গেম ভিলেজত থাকে। আৰু আমি ৰাতিপুৱা সময়ত খবৰ পাওঁ যে বীৰেঞ্চি এনেকুৱা এটা এক্সিডেণ্ট হৈছে। আমি লগে লগে নগাঁৱৰ মিছাৰ পৰা আহিলোঁ। মিছাত তাৰ বীৰেঞ্চিৰ বাইকক দিয়া দিছে আৰু মোৰ আমি মুখামুখি থাকোঁ। আৰু সেই মৰ্মে আমি তাৰ পৰা আহিলোঁ। আহি পাই পেলাই আজি এতিয়া পষ্টমৰ্টমৰ কাৰণে আমি অফিচাৰ থানাত সোমাই বাকী কাৰ্যখিনি কৰিবৰ কাৰণে আহিছোঁ। আমি ৰাতিপুৱা 3টা, 3:30 ভিতৰত খবৰটো পাইছোঁ। ঘটনাটো হয়তো ইয়াত 1-2টা মানৰ ভিতৰত হৈছে আৰু কাৰণটো লৈছে। আৰু ইফালৰ পৰা ছুইফ্ট ডিজায়াৰ এখন আহি পেলাই মাৰি ছুইফ্ট ডিজায়াৰখনৰ ড্ৰাইভাৰ ইতিমধ্যে পলাইছে বুলি গম পাওঁ। আৰু ছুইফ্ট ডিজায়াৰখন পাল্টি মাৰি পেলাই বহুত আঁতৰত গৈ পৰিছে, চিটিকি পৰিছে। আৰু এওঁ ভালকেই ইঞ্জুৰি হৈছে আৰু কিন্তু ডেথেই হৈছে। আৰু নগাঁৱৰ ক'ত আছিল ঘৰ? নগাঁৱৰ মিছাত। নহয়, তেওঁৰ ঘৰ দক্ষিণ পাট। নগাঁৱৰ পৰা 13 কিলোমিটাৰ যাব লাগে দক্ষিণ পাট। আমি মিছাৰ পৰা আহিছোঁ, নগাঁৱৰ মিছাৰ পৰা। তেওঁ গুৱাহাটীতো বহুত দিন কৰ্মৰত আছিলে। চাকৰি ষ্টাৰ্টিং আমি একেলগে কৰিছিলোঁ। তেওঁৰ লগত আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ। আৰু তাৰপিছত তেওঁ একেলগে আমি তাৰ ট্ৰেইনিঙৰ পৰা আহি পেলাই ইয়াতে পল্টন বজাৰ থানাত একেলগে পষ্টিং আছিলোঁ। তাৰপিছত ট্ৰেন্সফাৰ সূত্ৰে মই যাবলগীয়া হ'ল। তেওঁ থাকিলে ইয়াতে, বহুদিনেই তেওঁ কৰিছে ইয়াত, বিভিন্ন থানাত ইয়াত তেওঁ চাকৰি কৰিছে, তেওঁৰ অৱদান আছে। বিশেষকৈ আপোনাৰ যোৰাবাদ আৰু ফটাশিল, পাণবজাৰ এনেকৈ তেওঁ কৰিছে। আৰু বৰ্তমান তেওঁ ঘগ্ৰাপাৰ OC হিচাপে নিযুক্তি আছিলে। তেওঁ কিছুদিন আগতে মা ঢুকাইছে, গতিকে সেই শ্ৰাদ্ধ শান্তি কৰি পেলাই তেওঁ এতিয়া বৰ্তমান দুৰ্ভগীয়া বুলি হয় হয় তে সেই এনেকুৱা ভগৱানে এনেকুৱা দিন এটা দেখালে। আৰু এইটো চবৰ কাৰণে, আমাৰ বেটছমেটসকলৰ কাৰণে চবৰ কাৰণে দুখৰ বিষয় এটা। যিয়ে নহওক, এতিয়া পৰিয়ালৰ যিখিনি মানুহ আছে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু সেইটো কাৰণে কামনা কৰিছোঁ। শেষকৃত্য ক'ত কেনেকৈ সম্পন্ন কৰা হ'ব? শেষকৃত্য এতিয়া তেওঁ নগাঁও ঘৰ, নগাঁৱলৈ যাব। তেওঁক নগাঁৱলৈ লৈ যোৱা হ'ব। আৰু নগাঁৱত লৈ গৈ তাতে তেওঁৰ আমাৰ পুলিচৰ ফালৰ পৰা যিটো চালামীৰ ব্যৱস্থা আছে, সেইটো চালামীৰ ব্যৱস্থা এটা কৰা হ'ব। তাৰপিছত শেষকৃত্য তাতে কৰা হ'ব, নগাঁৱৰ বাসগৃহত কৰা হ'ব। ভয়ংকৰ দুৰ্ঘটনাত আৰক্ষী বিষয়া বীৰেঞ্চি কুমাৰ দাসৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সতীৰ্থসকল। ঘগ্ৰাপাৰ থানাত বৰ্তমান বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। পূৰ্বে যোৰাবাদ আৰু পাণবজাৰ থানাত কৰ্মৰত আছিল বীৰেঞ্চি কুমাৰ দাস। মানৱ দৰদী বীৰেঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কাষতে থকা এখন চাহ দোকানৰ গৰাকীক সহায় কৰিছিল। বিনয় টি ষ্টলৰ গৰাকী বিনয় দাসক আৰ্থিকভাৱে সহায় কৰিছিল। আনহাতে ঘগ্ৰাপাৰ থানাত নিৰ্মাণ কৰি আছিল এটা শিৱ মন্দিৰ।
কিন্তু সম্পূৰ্ণ নহ'ল মন্দিৰটো। আনহাতে আৰক্ষী বিষয়াগৰাকীৰ মাতৃৰ মৃত্যুৰ এমাহ নহওঁতেই পুত্ৰৰ মৃত্যুৱে পৰিয়ালটোৰ মাজত অধিক শোকাকুল অৱস্থাৰ সৃষ্টি কৰিছে। পত্নীৰ লগতে এগৰাকী কণমানি কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে আৰক্ষী বিষয়াগৰাকীয়ে। ঘগ্ৰাপাৰ থানাৰ পৰিৱেশ এতিয়া একেবাৰে নিমাওমাও, শোকাকুল অৱস্থা। আমাৰ সাংবাদিক কৈলাশ ডেকাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। এগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে আচলতে ঘগ্ৰাপাৰত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু আমি উপস্থিত আছোঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত, আৰু এই মুহূৰ্তত আচলতে আৰক্ষীৰ লোকসকল ইয়াত উপস্থিত আছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰায় এটা বছৰ পূৰ্বে ইয়াত কৰ্ম সম্পাদন কৰিছিল বা কাম কৰি আছিল, আৰু কিন্তু কিছুদিন পূৰ্বে আচলতে প্ৰায় এমাহ হোৱাই নাই মাতৃৰ বিয়োগ, আৰু মাতৃৰ বিয়োগৰ কাৰণে আচলতে ঘৰলৈ গৈছিল। আৰু বৰ্তমানে ছুটীত থকা আৰক্ষী বিষয়াগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হ'ল, আৰু তাৰ পিছতে আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ইয়াত কেইবাগৰাকীও আৰক্ষীৰ বিষয়া উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ। এই গোটেই শোকাকুল পৰিৱেশ কি ক'ব, কেনেধৰণে লগ পাইছিল, কিমান দিনৰ পৰা লগ পাইছিল ছাৰ? তেখেতকতো মই এনেই চিনাকিটো বহুত আগৰ পৰাই চিনাকি হয়। গুৱাহাটীত তেখেত থাকোঁতে পল্টন বজাৰত থাকোঁতে গছু চিনাকি আগৰ পৰা চিনাকি হয়। কিন্তু ইয়াতে আহি মই আগতে সদৰ থানাত আছিলোঁ, তাৰপিছত ইয়াতে নলবাৰী ঘগ্ৰাপাৰত আহোঁতে তেখেতক লগ পালোঁ এজ এ OC। যিখিনি দিন লগ পালোঁ তেখেত বিৰাট ভাল মানুহটো, কথা বতৰাও ভাল, চবৰ লগত ভাল ব্যৱহাৰ চেৱাৰো কৰে। আজি ৰাতিপুৱা বুলি নকওঁ, ৰাতিপুৱা 3টা মানত খবৰ পালোঁ যে এনেকৈ হৈছে। তাৰপিছত মই লগালগ বশিষ্ঠ আৰক্ষীক ফোন কৰিলোঁ। তেতিয়া খবৰটো কনফাৰ্ম হ'ল যে তেখেতে হয়, স্পট ডেড হৈছে বুলি কৈছে লালমাটিৰ ওচৰত, হাইৱে ওচৰত। মাতৃৰ বিয়োগৰ শোক মাৰ নৌজাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু। এই ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশাৰ মহানগৰীৰ লালমাটিত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হ'ল নগাঁও জিলাৰ দক্ষিণপাট গাঁৱৰ নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ। যোৱা ৰাতি দুৰ্ঘটনাত মৃত্যু হ'ল বুলি গোটেই গাঁওবাসীৰ দুখত মৰ্মাহত হৈছোঁ। তেখেত আমাৰ গাঁৱৰ অনুষ্ঠানৰ লগত বহুত জড়িত আছিলে। যোৱা মাঘত হৈ যোৱা বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ভোগালী বিহুৰ তেখেত সভাপতি আছিলে। তেখেতৰ মৃত্যু আমি তেখেতৰ পিতৃক এতিয়ালৈকে জনাব পৰা নাই, কাৰণ মাতৃ ঢুকুৱা আজি 18 দিন হৈছেহে। সেইবাবে আমি ৰাইজে বহুত দুখত আছোঁ, পিতৃক জনাব পৰা হোৱা নাই বৰ্তমান। পুত্ৰ কন্যা কিবা আছে? শ্ৰীভূমিৰ কাৰাগাৰতে জেৰাৰ সন্মুখীন হৈছে USTMৰ আচাৰ্য মহবুবুল হক। জেৰা চলি থকা সময়তে হঠাৎ মহবুবুলক লগ কৰিবলৈ শ্ৰীভূমিলৈ আহিল নাগালেণ্ডৰ এজন প্ৰাক্তন মন্ত্ৰী। কিন্তু মহবুবুলৰ সৈতে কি সম্পৰ্ক আছে নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰীজনৰ? চাওঁ আহক এই ৰিপৰ্ট। শ্ৰীভূমি সদৰ থানাত মাৰাথন জেৰা মহবুবুল হকক। জেৰা চলি থকাৰ মাজতেই হঠাৎ মহবুবুলক লগ পাবলৈ আহিল নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী। মহবুবুল কাণ্ডৰ সৈতে কি সম্পৰ্ক আছে নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰীৰ? বৃহৎ ধনৰ বিনিময়ত শিক্ষাৰ্থীক নম্বৰ দিয়া ঘটনাক লৈ সম্প্ৰতি আৰক্ষীৰ জিম্মাত দিন অতিবাহিত কৰিছে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ আচাৰ্য মহবুবুল হকে। ইয়াৰ মাজতে USTMৰ আচাৰ্যক লগ পাবলৈ শ্ৰীভূমি সদৰ থানাত নাগালেণ্ডৰ প্ৰাক্তন গৃহমন্ত্ৰী থেনুছ টুনি উপস্থিত হোৱাৰ ঘটনা আৰক্ষীৰ বাবেও প্ৰশ্নবোধক হৈ পৰিছে। মহবুবুল হকক সাক্ষাৎ কৰাৰ উদ্দেশ্যে সদৰ থানাত উপস্থিত হৈছেহি থেনুছ টুনি। বুধবাৰে নিশা টুনিক USTMৰ আচাৰ্যগৰাকীক আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ দিয়া নাছিল যদিও বৃহস্পতিবাৰে দিনৰ ভাগত সাক্ষাৎ কৰে। নাগালেণ্ডৰ প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীৰে USTMৰ আচাৰ্য মহবুবুল হকৰ কি সম্পৰ্ক থাকিব পাৰে তাৰো খবৰ লৈছে তদন্তকাৰী আৰক্ষী। উল্লেখযোগ্য যে 4 দিনৰ শ্ৰীভূমি আৰক্ষীৰ জিম্মাত থকা মহবুবুল হকক মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে। মহবুবুল হকৰ 4 দিনৰ আৰক্ষী জিম্মা শেষ হ'ব শুকুৰবাৰে। ইয়াৰ পাছত অন্য জিলাত ৰুজু হোৱা গোচৰতো হয়তো জিম্মাত বিচাৰি আৰক্ষীয়ে কৰিব আবেদন। আৰক্ষীৰ জেৰাত মহবুবুল হকে বহু কথাই লুকুৱাইছে যদিও মুখ খুলিছে একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা আন শিক্ষকসকলে। পাথাৰকান্দিৰ সেই নিৰ্দিষ্ট কেন্দ্ৰটোত কেনেদৰে দীৰ্ঘদিনে টকাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক নম্বৰ দিয়া হৈছিল তাক লৈ বিস্ফোৰক ভাষ্য দিছে আৰক্ষীৰ জেৰাত ধৃত শিক্ষক কেইজন। ব্যুৰো ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট।
কাছাৰত বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী লস্কৰ ই তৈবাই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধন দাবী কৰাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে। দুদিনৰ ভিতৰত 10 কোটি টকা আদায় নিদিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ হুংকাৰ দিয়া 4 ভুৱা সন্ত্ৰাসবাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কাছাৰত বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী লস্কৰ ই তৈবা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধন দাবী। দুদিনৰ ভিতৰত 10 কোটি টকা নিদিলে ভয়ংকৰ পৰিস্থিতিৰ হুংকাৰ। পাছে কাছাৰ আৰক্ষীৰ তদন্তত ফুটুকাৰ ফেন হ'ল বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী লস্কৰ ই তৈবাৰ ধন দাবী। এৰাতিতে আৰক্ষীৰ জালত পৰিল 10 কোটি টকা দাবী কৰা 4 ভুৱা সন্ত্ৰাসবাদী। মহম্মদ আলিকুদ্দিন, আজিৰুদ্দিন, শামছিৰুদ্দিন বৰভূঞা আৰু মূল অভিযুক্ত বখতাৰ হুছেইন। কাছাৰ আৰক্ষীৰ জালত পৰাৰ পাছতে বখতাৰ হুছেইনে স্বীকাৰ কৰিলে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ঝাণ্ডু ইনফ্ৰাটেক কোম্পানীৰ মেনেজাৰক 10 কোটি টকা দাবী কৰাৰ কথা। डिमांड क्या था? किसका मोबाइल नंबर था? तेरा था। हाँ, तो किसका डिमांड किया है तुम लोग? झंडू कंपनी का डिमांड। कितना रुपया डिमांड किया? 10 करोड़ रुपया था। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ ৰিম্বাই জিলাত মাটি কটা কাম কৰে নিজকে লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী বুলি দাবী কৰা বখতাৰ হুছেইনে। अभी कहाँ में रहता है? मेघालय में काम करता है। क्या काम करता है? मिट्टी का काम। জয়ন্তীয়া পাহাৰৰ পৰা কাছাৰ আৰক্ষীয়ে চোচৰাই অনা বক্তাৰে আত্মবিশ্বাসেৰে জনালে নিজৰ মোবাইলৰ পৰা 10 কোটি দাবী কৰাৰ কথা। डिमांड क्या था? किसका मोबाइल नंबर था? तेरा था। कितना रुपया डिमांड किया? 10 करोड़ रुपया था। স্বীকাৰোক্তিত মূল অভিযুক্ত বখতাৰ হুছেইনে নাম ললে সতীৰ্থ দিলৱাৰৰ। कौन कौन मिलकर डिमांड किया था? मैं और दिलबार दोनों मिलकर डिमांड किया था। रुपया डिमांड किया? 10 करोड़। পাছে জয়ন্তীয়া পাহাৰত মাটি কটা কাম কৰা দিলৱাৰক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই কাছাৰ আৰক্ষীয়ে। দুজন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন। ইয়াৰ লগত সম্পৰ্ক থকা 2 ব্যক্তি ৰাজ্যৰ বাহিৰত আছে। তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। 6900461815 নম্বৰৰ পৰা বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী লস্কৰ ই তৈবাৰ নাম লৈ 10 কোটি টকা ধন দাবী কৰা চক্ৰটোক উৎখাত কৰাৰ আঁৰৰ কাহিনী জনালে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তাই। নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰে এজন মেনেজাৰলৈ এখন ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে। 10 কোটি টকা তেওঁলোকে দাবী কৰে। দিলৱাৰৰ লগতে পলাই থকা আন 2 অভিযুক্তক বিচাৰি পালে উৰ পৰিব কাছাৰত বিশ্ব ত্ৰাস সন্ত্ৰাসবাদী লস্কৰ ই তৈবাৰ ধন দাবীৰ তদন্ত। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত কিলাৰ হাইৱেত পৰিণত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী বিষয়াৰ মৃত্যু। লালমাটিত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাসৰ। তিনিচুকীয়াৰ ডুমডুমাটো পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বাগজানত মালবাহী ট্ৰাকে মহতিয়াই নিয়াত মৃত্যু হয় কিশোৰৰ। শিৱৰাত্ৰিৰ সময়তে ৰাজপথত কাল নিয়তিৰ খেলা। পথৰ দুৰ্ঘটনাত ভিন ভিন প্ৰান্তত নামি শোকৰ বন্যা। বৰপেটাৰ হাউলিৰ জয়পুৰত নিশা 2 পিতা পুত্ৰৰ দুৰ্ঘটনাই বিয়পালে ট্ৰেজেডি। এই দুৰ্ঘটনাত
জয়পুৰ গাঁৱৰ আব্দুল মান্নান নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে যুৱকজনৰ পিতৃ আব্দুৰ ৰেজাক গুৰুতৰভাৱে আহত হয়। নিশা হাউলি থানাৰ সন্মুখত থকা ফাৰ্ণিচাৰ দোকান বন্ধ কৰি মটৰ চাইকেলেৰে জয়পুৰৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় পিতা পুত্ৰ। দুয়োজন ৰাতি মোটামুটি 10টা 10:30 এনেকুৱা টাইমত সুন্দৰকৈ আহোঁতে বাইক লৈ আহি আছে, সেই সময়ত এক্সিডেণ্টটো হয়। ইফালে গাঁওবাসীৰ অভিযোগ, দুৰ্ঘটনাটোত দুই পিতা পুত্ৰই কেৱল মূৰতহে আঘাত পোৱাৰ বিপৰীতে দেহৰ আন আন অংশত নাই কোনো আঘাতৰ চিন। তাকে লৈ ভূমি বিবাদৰ ফলশ্ৰুতিত সংঘটিত হোৱা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। এইখিনিৰ পৰা তললৈকে, ডিঙিৰ পৰা তললৈকে একো স্পট হোৱা নাই আব্দুল ৰেজাকৰ, একো স্পট হোৱা নাই। কিন্তু মাথাত ইয়াতে এনেকুৱা এটা অৱস্থা, দুটা নখ এনেকে মাথাৰ ভিতৰত সোমাই যাব, এনেকুৱা এটা ফটা হৈছে। মাটি বাৰী লৈ বহুত দিনৰ পৰা কাজিয়া হৈ আছে। এক্সিডেণ্টেই হওক, মাৰ্ডাৰে হওক, কিবা হওক, এইটো আপোনাৰ উচিত তদন্ত হ'ব লাগে। পথ দুৰ্ঘটনাত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ ডুমডুমাৰ বাগজানতো সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। মহাশিৱৰাত্ৰি পূজা অনুষ্ঠিত হৈ থকা বাগজান শিৱ মন্দিৰত পূজা চাবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল দুটি কণমানি। অইল ইণ্ডিয়াত কৰ্মৰত মালবাহী বাহনে মহতিয়াই যোৱাৰ ফলত বিক্ৰম গড় আৰু চাহিল প্ৰজা নামৰ কণমানি দুটি পথতে বাগৰি পৰে। ইয়াৰে বিক্ৰম গড় নামৰ 13 বছৰীয়া শিশুটিৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাহিল প্ৰজা নামৰ 14 বছৰীয়া শিশুটি চিকিৎসাধীন অৱস্থাত আছে। এই ঘটনা সংঘটিত কৰাৰ লগে লগে বাগজান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে। কিন্তু অইল ইণ্ডিয়াত কৰ্মৰত বাহনৰ অটপালিত অতিষ্ঠ স্থানীয় লোকে অইল ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ বাগজান থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটাৰ পৰা নিৰঞ্জন দাস আৰু ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অনন্ত আম্বানীৰ বন্তাৰালৈ ভাৰত চৰকাৰে আগবঢ়ালে কৰ্পৰেট শাখাৰ অধীনত পশু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান প্ৰাণী মিত্ৰ ৰাষ্ট্ৰীয় বঁটা। এই বঁটাৰ জৰিয়তে দিয়া হৈছে বন্তাৰাৰ অধীনস্থ সংস্থা ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসলৈ স্বীকৃতি। হাতী উদ্ধাৰ, চিকিৎসা আৰু আজীৱন যত্নৰ এই স্বীকৃতি। অকৃত্ৰিম প্ৰকৃতি প্ৰেমলৈ স্বীকৃতি। বন্তাৰালৈ প্ৰাণী মিত্ৰ বঁটা। পশু কল্যাণত উৎকৃষ্টতাৰ এয়া ৰাষ্ট্ৰীয় সন্মান। যেতিয়াই কোনো চাৰ্কাছ, কোনো কাঠ কটা উদ্যোগ পথত ভিক্ষা খুজি শোষিত হৈছে মালিকৰ হাতত অথবা অযত্ন পালিত হৈ বিনাইছে গজৰাজে, তেতিয়াই বন্ধুৰূপে বান্ধৱৰূপে উপস্থিত হৈছে বন্তাৰা। সেয়ে এই স্বীকৃতি। অনন্ত আম্বানীৰ বন্তাৰালৈ ভাৰত চৰকাৰে আগবঢ়ালে কৰ্পৰেট শাখাৰ অধীনত পশু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান প্ৰাণী মিত্ৰ ৰাষ্ট্ৰীয় বঁটা। এই বঁটাৰ জৰিয়তে দিয়া হৈছে বন্তাৰাৰ অধীনস্থ সংস্থা ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসলৈ স্বীকৃতি। হাতী উদ্ধাৰ, চিকিৎসা আৰু আজীৱন যত্নৰ এই স্বীকৃতি। শেহতীয়া এই স্বীকৃতিৰ অন্যতম অংশীদাৰ বন্তাৰাৰ অত্যাধুনিক এলিফেণ্ট কেয়াৰ চেণ্টাৰ। কেন্দ্ৰটোত আছে 240তকৈও অধিক উদ্ধাৰকৃত হাতী। শৃংখলমুক্ত, নিৰাপদ আৰু সমৃদ্ধ পৰিৱেশত ভ্ৰমি ফুৰে গজৰাজে। ভিন্ন স্থানৰ শোষিত হাতী উদ্ধাৰ কৰি অনা হৈছে বন্তাৰালৈ। তাৰে 30টা হাতী আহিছে চাৰ্কাছৰ পৰা। কাঠকটা উদ্যোগৰ পৰা উদ্ধাৰ 100তকৈও অধিক। ৰাজপথৰ ভিক্ষা, চাফাৰীত শোষিত আনবোৰ হাতী উদ্ধাৰ। বছৰ বছৰ জোৰা অৱহেলা, অযত্নৰ পাছত বন্তাৰাই দিছে বিশ্বমানৰ পশু চিকিৎসা, অপৰিসীম যত্ন। হাতীৰ শাৰীৰিক আৰু মানসিক উভয় দিশৰ কল্যাণৰ বাবে আছে বিশেষভাৱে সৃষ্ট 998 একৰ অৰণ্য। প্ৰাকৃতিকভাৱে সমৃদ্ধ হোৱাৰ যেন সম্পূৰ্ণ প্ৰচেষ্টা চলে বন্তাৰা, য'ত গজকুলে মুক্তমনে খেলিব পাৰে বোকা আৰু ধূলিৰে, গা ধুব পাৰে প্ৰাকৃতিক পুখুৰীত নিশ্চিতভাৱে।
পশু কল্যাণৰ পদক্ষেপৰ বাবে নিবেদিত কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিকে ধৰি বিগত 5 বছৰত পশু কল্যাণৰ ক্ষেত্ৰত নিগম, PSU, চৰকাৰী সংস্থা আৰু সমবায়ক কৰ্পৰেট শাখাত প্ৰাণীমিত্ৰ বঁটা প্ৰদান কৰা হয়। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰদান কৰিলে প্ৰাণীমিত্ৰ বঁটা। বনতাৰাৰ CEO বিভান কৰাণীয়ে স্বীকাৰ কৰিলে এই সন্মান। এই বঁটা জীৱ-জন্তু সুৰক্ষা আৰু যত্নৰ বাবে জীৱন উৎসৰ্গা কৰা অগণন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি মন্তব্য কৰিলে বিভান কৰাণীয়ে। বনতাৰাত জীৱ-জন্তু সেৱা এটা ধৰ্ম, মমত্ব আৰু দায়িত্বত নিহিত এক প্ৰতিশ্ৰুতি। বনতাৰাৰ এলিফেণ্ট কেয়াৰ চেণ্টাৰত আছে বিশ্বৰ সৰ্ববৃহৎ হাতী চিকিৎসালয়, দীৰ্ঘদিনীয়া ৰোগ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদ, বিষ নিৰাময়ৰ বাবে আংকুপাংচাৰ। হস্তীৰ ভৰিৰো যত্ন লোৱা হয় এই কেন্দ্ৰত। হস্তীকুলৰ সুচল জীৱন যাপনৰ বাবে উৎসৰ্গিত বনতাৰাৰ স্বীকৃতিত আনন্দিত প্ৰকৃতিপ্ৰেমী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।